নমস্কাৰ। আজি মই পাজঙলৈ গৈ থকা অৱস্থাতে গছংভিটা বুলি এখন গাঁও আছে আৰু এই গাঁওখনৰ পকী ৰাস্তাৰ ওচৰত এটা ডাঙৰ গছ আছে আৰু সেই গছখনৰ তলতেই কেইজনমান মানুহে দোকান দি আছে। চাওক, ইয়াত জিৰাবলৈ সুন্দৰ আৰু বতাহৰ চলাচল হৈ থাকে, কাৰণ ইয়াত ডাঙৰ এটা গছ আছে আৰু এই গছৰ তলতেই গাৰো সম্প্ৰদায়ৰ লোকে দোকান দি আছে। চাওক কি সুন্দৰ, এখেতসকলে আইচক্ৰীম, পানী আৰু খোৱা বস্তুবোৰ কিছুমান বিক্ৰী কৰি আছে। কোনোবাই যদি পাজঙলৈ গৈ থাকে তেনেহ'লে ইয়াতেই অকণমান জিৰাই লৈ ফ্ৰেছ খোৱা বস্তু খাবলৈ আপোনালোকে পাই যাব। চাওক কি সুন্দৰভাৱে এখেতসকলে তৈয়াৰ কৰি ৰাখিছে আৰু ইয়াত এনেকুৱা ফ্ৰেছ বস্তু পোৱা যায়। লগতে ইয়াত কল, মাটিকঁঠাল ইত্যাদি এনেকুৱা নেচাৰেলৰ বস্তু এখেতসকলৰ পৰা ক্ৰয় কৰিব পাৰি। গতিকে আপোনালোকে যদি কেনেবাকৈ যায় তেনেহ'লে ইয়াত জিৰাবলৈ নাপাহৰিব আৰু এখেতসকলৰ খোৱা বস্তুবোৰ খাবলৈ অকণমান বা সোৱাদ ল'বলৈ নাপাহৰিব। এচাপ সকলোৱে মিলি এখেতসকলে নিজৰ নিজৰ খোৱা বস্তুবোৰ খাই আছে আৰু এয়া মামা আইচক্ৰীম বুলি বিক্ৰী কৰিবলৈ আহিছে। গতিকে মই আজিলৈ আহিছোঁ। ধন্যবাদ। নেমৰাচং।